मानगोनां सारनिसिम बसनो हेपि निउ इयार जासिदों बिरि मोनलां सारा लोगोसे नोंथांमोनाबो उइस खालामनो हागोन मानगोनां डियार नाब्ला सारखौहाय आं दायो गुवाहाटीयावनो दङ आरो लोगोसे जोंहा बिटिआरनि गाहाय खुंगिरि बस लेजेन्ड मा होनोमोन फन गाबलायबाय सरि डायनामिक लिडार बिथां सारा माखासे माने निउ इयारजों हारिनि थाखाय बर'फोरनि थाखाय माखासे खेंफोरथि होदों गुबुन राव जानो हागौ नाथाय नोंथांमोना बुजिखागोन नायलां মোৰ তৰফৰ পৰা মই আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো 2025 চনত আপোনালোক সকলোৰে মনৰ আশাবিলাক আপোনালোকৰ বিভিন্ন যি চিন্তা এইবিলাক সফল হওক আৰু শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে আপোনালোকে প্ৰত্যেকটো মিনিট প্ৰত্যেকটো পল যাতে কটাব পাৰে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আজিৰ সময়ত যেটো দেখিছো যে টেক্সট বুকৰ যেটো টিচিং এণ্ড লাৰ্নিং এটো আমাৰ জীৱিকাৰ কাৰণে আমাৰ কেৰিয়াৰৰ কাৰণে সহায় কৰে কিন্তু ডাঙৰ চ্যালেঞ্জটো হৈছে আমাক ভাল মানুহ লাগে ভাল মানুহ সৃষ্টি কৰিব লাগে আৰু এই ভাল মানুহৰ অভাৱ হৈছে যাৰ কাৰণে বহু বছৰ আগতে এজন গুৱাহাটীতে এজন ব্যক্তিয়ে ভাষণ দিছিলে যে প্ৰত্যেক বছৰে ইউনিভাৰ্সিটি বিলাকৰ পৰা গোল্ড মেডেল লৈ ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই আহে কিন্তু দেশত কৰাপচন কম হোৱা নাই দেশত ভুল কামটো কম হোৱা নাই বেয়া কামটো কম হোৱা নাই আৰু এই 1-2 বছৰত আমি দেখিলো বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ হিংসাও বাঢ়ি গৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হিংসাও বাঢ়ি গৈছে তাৰ মানে আমাৰ শিক্ষাই কি কৰিছে আমাৰ শিক্ষা দি আমি পৃথিৱীত এতিয়াও হিংসাটো শেষ কৰিব পৰা নাই আমাৰ শিক্ষা দি এতিয়াও আমি মানুহৰ প্ৰতি যেটো বেয়া চিন্তা হিটো আমি শেষ কৰিব পৰা নাই তো কবাত নহয় কবাত আমি ফেল হৈছো যেতিয়া আমাৰ চকুৰ আগতে কোনোবা এটা মানুহে কাকবা হত্যা কৰিছে কোনোবা এটা এজন মানুহে কোনোবা আমাৰ বাইদেউসকলৰ ভনীসকলৰ বেয়া চকুৰে চাইছে তেতিয়া আমাৰ প্ৰশ্ন আহে যে শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান সকলো ফেল হ'ল নেকি আজিৰ এই সভ্যতাটো কিয় আমাৰ মানৱ জাতিৰ তেনেকুৱা চিন্তাবিলাক আছে এই কথাবিলাক প্ৰশ্ন আহে তো এই কাৰণে মই অনুৰোধ কৰিম যে আমি বিজ্ঞান শিকাইছো সব শিকাইছো অংক শিকাইছো এটোটো একদম প্ৰয়োজন ইয়াৰ লগতে দুটা শব্দটো সদায় সংযোজন কৰিব লাগে এটো হল প্ৰেম আৰু শান্তি আমি প্ৰেম যেটো আছে মৰম যেটো লাভ বুলি কোৱা হয় হেতু সকলো মানুহক আমি ভাবি লম যে মানুহে জন্মৰ পৰাই আমি হিংসক নহয় আমি অহিংসক মানে জীৱ হয় কিন্তু এটা সময়ত যায় আমি হিংসক হৈ যাওঁ কিন্তু যোনে প্ৰেম কৰিব জানে প্ৰেম কৰে মানে মৰম স্নেহৰ মূল্যটো বুজি পায় হি বেলেগৰ কথাটো ভালকে চিন্তা কৰিব পাৰে হি কেতিয়াও হিংসা কৰিব নোৱাৰে শান্তিৰ কথাটো তাক ভালকে বুজাই দিব লাগে অশান্তি হলে সমাজখন আগবাঢ়ি যাব নোৱাৰে দেশখন আগবাঢ়ি যাব নোৱাৰে এটা সময় দীঘলীয়া অসম আন্দোলন হল আমাৰ ট্ৰাইবেল মুভমেন্ট বিলাক হল এই অঞ্চল বিলাকত আমাৰ শিক্ষা অৰ্থনীতি সব আমি পিছ পৰি আছিলো কিন্তু আজি শান্তি হোৱাৰ কাৰণে ইমান ভাল সুন্দৰ এটা পৰিৱেশ এই জাতীয় বিদ্যালয়ৰ পৰা বিশ্বৰ আগশাৰীৰ দেশবিলাকত যাই ছাত্ৰ ছাত্ৰী গৱেষণা কৰিছে ইয়াতকে ডাঙৰ কথা কি হ'ব পাৰে মইতো বিশ্বাস ৰাখিছো এই জাতীয় বিদ্যালয়ৰ পৰা এনেকুৱা আমাৰ ভাৰ্নিকুলাৰ মিডিয়াম যেটো ইনষ্টিটিউট আছে মাতৃভাষা শিক্ষাৰ পৰাই আজি যি সকলে ওলাই গৈছে সেই সকলে আজি দেশখন নেতৃত্ব দিব আৰু বিশ্বখন নেতৃত্ব দিব মোৰ বিশ্বাস আছে তো সেই কাৰণে জ্ঞানটো নলেজ ইজ অলৱেজ গ্লোবেল এটো আমি কেতিয়াও ভাবিব নালাগে যে জ্ঞানটো মই আনিছো এটো মোৰ তাতে আছে এটো নহয় জ্ঞানটো সদায় গ্লোবেল আপুনি যদি কিবা ভাল ইনোভেশন কৰিছে কিবা এটা ভাল সৃষ্টি কৰিছে এটো বিশ্বৰ সমাজে ইয়াৰ লাভটো ল'ব পাৰিব আইনষ্টাইন কোন দেশৰ মানুহ কাৰ সন্তান আছিল এটো ডাঙৰ কথা নহয় আজি আইনষ্টাইনে যি ফৰ্মুলা ওলাই গল এটো গোটেই বিশ্বই ইয়াৰ লাভটো ল'ব পাৰিছে গতিকে আজিৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে গৈ আমাৰ এই অঞ্চলৰ পৰা গৈ কোনো যাতে সমাজৰ কাৰণে নেগেটিভ চিন্তা নকৰে এই কথাটো আমি মনত ৰাখিব লাগিব এটা যেটো হৈছে যে আপোনালোকে ইয়াতে কৰ্ম সংস্কৃতিৰ কথা লিখি থৈছে কৰ্ম মোৰ সংস্কৃতি মানে এই বিদ্যালয়খনৰ মূল মন্ত্ৰটোৱে হ'ল কৰ্ম মোৰ সংস্কৃতি আমি ৱৰ্ক কালচাৰটো ৰাখিব লাগিব